ছাত্ৰীসকল আজি মই ক্লাছ 9 এটা বিৰাট ধুনীয়া টিক শিকাবলৈ পাই আহিছোঁ তোমালোকে অকণমান মন কৰিবা ক্লাছ 9 এই বস্তুটো বৰ দৰকাৰ হয় আৰু নোৱাৰিলে কি প্ৰব্লেম হয় তুমি বহুত অংক কৰিব নোৱাৰা আচলতে আমি কোনতে শিকিব লাগিছিলে তথাপিও ক্লাছ 9 আকৌ দৰকাৰ হয় কাৰণ মই শিকাবলৈ আহিছোঁ আমি যে বৰ্গমূল উলিয়াবলৈ শিকিব লাগিব আমি বৰ্গমূল আগতে কৰিছোঁ যেনে 9 বৰ্গমূল 3 4 বৰ্গমূল 2 16 বৰ্গমূল 4 কিন্তু অকণমান যদি ডাঙৰ অংক এটা হৈ যায় যে ডাঙৰ অংক এটা হ'লে কেনেকৈ উলিয়াব চোৱাচোন তেনে মই সংখ্যাটা ল'লো 14641 এই সংখ্যাটো বৰ্গমূল উলিয়াব দিছে কেনেকৈ উলিয়াবা এতিয়া দেখাটো ইমান ডাঙৰ কেনেকৈ কৰিবা হয়নে আমি কোনলৈকে পাৰিম 100 লৈকে পাৰিম 121 লৈকে পাৰিম 11 121 হয় নহয় 12 144 তেতিয়ালৈকে পাৰিম ইমান ডাঙৰ হ'লে কি কৰিম একদম সৰু ঠিক চোৱাচোন কেনেকৈ কৰিম আমি সংখ্যাটো পাতি ল'লো 14641 সংখ্যাটো পাতি ল'লো লৈ পেলাই দীৰ্ঘনীয় হৰণ কৰাৰ নিচিনা কৰিম তাৰপৰা আমি কি কৰিম চোৱা আমি পিছফালৰ পৰা সোঁফালৰ পৰা আমি এযোৰ এযোৰকৈ হিচাপ কৰিম এযোৰ দুযোৰ আৰু চিংগুল দুযোৰ হয়তো কেতিয়াবা দুটাও ল'ব পাৰে তেতিয়া আমি আগতে হৰণ কৰিলে এটা এটা কথা হিচাপ কৰোঁ আমি বৰ্গমূলক সদায় দুটা দুটা হিচাপ কৰিম কেনেকৈ কৰিম চোৱা এযোৰ এযোৰ এটা অ'কে আমি এনেকুৱা সংখ্যা ইয়াত দিম আৰু ইয়াতো দিম যাতে এই দুটা একেই সংখ্যা ইয়াত যিটো দিম সেইটো ইয়াত দিম এই দুটাৰ পূৰণফল এই সংখ্যাটো হ'ব লাগিব বা তাতকৈ সৰু হ'ব লাগিব তাৰপিছত আমি দি দিম 1 এগুণ 1 হ'লে মাইনাছ কৰিলোঁ 1 পৰা 1 হ'ল 0 এতিয়া আমি এই যে বান্ধি মেলি থৈছোঁ এযোৰ এযোৰকৈ এযোৰ নহয় 46 হ'ল এতিয়া আমি কি কৰিম চোৱা আকৌ 46ত ভগ্ন কৰিম কিন্তু তাৰ আগতে এটা কথা মনত ৰাখিবা যে এই ওপৰত যিটো সংখ্যা আছে তাক দুগুণ কৰা 1 দুগুণ 2 1 দুগুণ 2 যদি বেছি থাকিলে 4 থাকিলে 4 দুগুণ 8 9 থকা হয় 9 দুগুণ 18 পাতি ল'ব আৰু ইয়াত আছে কাৰণে কি পাতিলো 1 দুগুণ 2 এতিয়া এনেকুৱা সংখ্যা ইয়াত দিয়া আৰু একেই সংখ্যাটো ইয়াত দিয়া এই সংখ্যাটো পূৰণ কৰিলে ইয়াৰ সমান হয় বা ইয়াতকৈ সৰু হয় এতিয়া কি দিম আমি 2 দিওঁ ইয়াতো 2 দিওঁ মানে 2 22 গুণ 44 ওকে এতিয়া শেষ হ'ল নেকি নাই হয় বাকি থাকিল কি 2 আৰু আমি আহিল ওপৰৰ পৰা 241 এতিয়া ইয়াত কি কৰিম অলপ আগতে যে কৈছিলোঁ ওপৰৰ সংখ্যাটো দুগুণ কৰিব লাগে তে ইয়াক দুগুণ কৰা 12 দুগুণ 24 ওপৰত কি আছে 12 তাৰ দুগুণ কিমান 24 এতিয়া অথনি নিচিনা একেই সংখ্যাটো ইয়াতো দিয়া যিটো সংখ্যা এই সংখ্যাটো পূৰণ কৰিলে এইটো মানে আমি কি দি দিওঁ 1 ইয়াতো দি দিওঁ 1 এগুণ 1 4 গুণ 4 1 দুগুণ 2 আৰু কিবা থাকিল নেকি 0 তাৰমানে এটাকে বৰ্গমূল কিমান পালো বৰ্গমূল কিমান হ'ল আমি কিমান পালো 121 ইন্টাৰেষ্টিং হয় নে এনেকৈ তোমালোকে যোগ কৰি দিবা দেই ভালদৰে শিকি লৈছা ধন্যবাদ।